ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল প্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'ৰ যোগেদি আপোনালোকে জানিব পাৰিব 5 নৱেম্বৰ 2025 দৈনিক ৰাশিফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ বন্ধুসকল বলকতে আমি ভিডিঅ'লৈ আগবাঢ়োঁ আজি হৈছে 5 নম্বৰ 2025 অসমীয়াৰ কাতি মাহৰ 18 তাৰিখ বুধবাৰ চাবলৈ গ'লে আজি ভিডিঅ'টোৰ মতে কাইলৈ হ'ব গতিকে কাইলৈৰ দিনটোৰ বিষয়ে আজি জানিব পাৰিব শুক্লপক্ষ সূৰ্য উদয় হ'ব পুৱা 5:46 তিথি হ'ব পূৰ্ণিমা তিথি আজি ৰাস পূৰ্ণিমা আছে সকলোকে ৰাস পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে নক্ষত্ৰ অশ্বিনী নক্ষত্ৰ চন্দ্ৰ মেঘ ৰাশিত আছে আজি শুভফল লাভ কৰিবলগীয়া ৰাশিসমূহ হ'ল বৃষ ৰাশি মিথুন ৰাশি কন্যা ৰাশি তুলা ৰাশি মকৰ ৰাশি আৰু মীন ৰাশি আৰু সাৱধান হ'বলগীয়া ৰাশিসমূহ হ'ল সিংহ ৰাশি ধনু ৰাশি আৰু কুম্ভ ৰাশি আজি দৈনিক ৰাশিফলৰ প্ৰথম দুৰাশি মেঘ ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজি মংগলৰ তীব্ৰতাই আপোনাৰ আপোনাক উদ্যমী কৰি তুলিব কিন্তু নেপচুনৰ সপনীয় স্পৰ্শে ধৈৰ্যৰ পৰীক্ষা ল'ব আৰু সৰু ভুলৰ পৰা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে গ্ৰহসমূহে নতুন আৰম্ভণিৰ আজিৰ সংকেত দিছে নতুন পুৰণি কৰ্মৰ ফলেও মিহলি হৈ সফলতাৰ পথ আজি মুকলি কৰিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত সঁচা কথা কোৱাৰ আজি এটা দিন হিচাপে প্ৰমাণিত হ'ব সৰু অভিযোগ মচি লৈ প্ৰিয়জনৰ সৈতে গভীৰ বন্ধন গ্ৰহক আজি অবৈধ নতুন আকৰ্ষণৰ অনুভৱ কৰিব পাৰে কিন্তু খৰধৰ নকৰি সময় দিয়ক আজি ব্যক্তি জীৱনৰ ক্ষেত্ৰত পৰিয়ালত শান্তি বজাই ৰাখক সন্তানৰ সৈতে সময় কটোৱাৰে আনন্দৰ দ্বিগুণ কৰিব আজি আৰু বয়োজ্যেষ্ঠৰ মতামত শুনি সন্মান দেখক আজি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ মনোযোগ আজি বাঢ়িব প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা আহিব কিন্তু অতিৰিক্ত চাপ এৰাই নতুন ধাৰণা গ্ৰহণ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি বাঢ়িব কিন্তু চকু বা মূৰৰ বিষৰ পৰা সাৱধান হৈ থাকিব লাগিব যোগাসন কৰিব আৰু পানী অধিক আজি খাব আৰ্থিকতা ধন লাভৰ যোগ আছে কিন্তু ব্যয় নিয়ন্ত্ৰণ ৰাখি বিনিয়োগত সাৱধানতা অৱলম্বন কৰিব লাগিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নেতৃত্বৰ আজি লওক নতুন প্ৰকল্পত সফলতা আপুনি লাভ কৰিব কিন্তু সহকৰ্মীৰ সৈতে মতানৈক্যৰ পৰা আজি এৰাই চলিবলৈ চেষ্টা কৰিব শুভ সংখ্যা হৈছে 9 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমান চালিচা পাঠ কৰক আৰু ৰঙা চন্দনৰ তিলক লগাওক আজি ইয়াৰ পিছত বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শুক্ৰৰ স্থিৰতাই দিনটো শান্তিপূৰ্ণ কৰিব কিন্তু বৃহস্পতিৰ চাপে ধৈৰ্যৰ পৰীক্ষা লৈ পুৰণি সমস্যাৰ সমাধান আৰু নতুন সুযোগ আনিব গ্ৰহসমূহে অপ্ৰত্যাশিত লাভৰ দিশ দেখুৱাব আজি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সম্পৰ্কত বিশ্বাস বাঢ়িব সৰু উপহাৰে প্ৰেম জাগ্ৰত কৰিব আৰু প্ৰিয়জনৰ সৈতে মধুৰ সময় কটাওক আজি অবিবাহিতসকলে পৰিয়ালৰ সমৰ্থন পাব আজি ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ আনন্দৰ মুহূৰ্ত থাকিব আজি বয়োজ্যেষ্ঠৰ সৈতে সময় কটোৱাটোৱে আপোনাৰ শান্তি লাভ কৰাব আৰু নিজৰ চখৰ প্ৰতি অলপ মনোনিৱেশ কৰিব আজি শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত একাগ্ৰতা বাঢ়িব পৰীক্ষাৰ ফলাফল যোগ আৰু গৱেষণাত সফলতা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ পৰা সাৱধান হ'ব লাগিব সুষম খাদ্য গ্ৰহণ কৰিব আৰু বিশ্ৰাম লৈ শক্তি সঞ্চয় কৰিব আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত ধনৰ আজি লাভৰ সম্ভাৱনা দেখা যায় কিন্তু ব্যয়ৰ সীমা ৰাখি সঞ্চয় বঢ়াওক আজি কৰ্মজীৱনৰ ক্ষেত্ৰত ব্যৱসায়ত আপোনাৰ লাভ পাব চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে আৰু নতুন সুযোগ আহিব পাৰে শুভ সংখ্যা আছে 6 শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ মন্ত্ৰ জপ কৰক আৰু দৈ দান কৰক ইয়াৰ পিছত মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বুধৰ গতিয়ে যোগাযোগ বঢ়াব কিন্তু মিশ্ৰ সংকেত এৰাই সৃজনতাৰে ভৰা দিনটোত নতুন ধাৰণাৰ উদ্ভাৱন হ'ব আৰু সফলতা আহিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত স্পষ্টতা আনক বন্ধুত্ব গভীৰ হ'ব আৰু প্ৰিয়জনৰ সৈতে আন্তৰিক কথা বতৰাৰে বন্ধন মজবুত কৰিব ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালত আনন্দৰ মুহূৰ্ত থাকিব সন্তানৰ সৈতে খেলা ধেমালি কৰক আৰু বয়োজ্যেষ্ঠৰ পৰা পৰামৰ্শ লওক শিক্ষাৰ ক্ষেত্ৰত নতুন বিষয়ত আগ্ৰহ আহিব সফলতা লাভ কৰিব আপুনি প্ৰতিযোগিতাত আপোনাৰ উজ্জ্বল ফলাফল আহিব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমাওক অলপ
ধ্যান কৰক আৰু সক্ৰিয় জীৱনশৈলী অৱলম্বন কৰক। আৰ্থিক ক্ষেত্ৰত সৰু লাভ হ'ব। বিনিয়োগত সাৱধান হৈ সঞ্চয় বজাই ৰাখিব লাগিব। কৰ্মজীৱনৰ ক্ষেত্ৰত নেটৱৰ্কিঙত সফল হ'ব আপুনি। নতুন প্ৰকল্প আৰম্ভ কৰক আৰু সহকৰ্মীৰ সৈতে সহযোগিতা বঢ়াওক। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ পূজা কৰক আৰু সেউজীয়া কাপোৰ পিন্ধক। ইয়াৰ পিছতে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। চন্দ্ৰৰ আৱেগিক স্থিৰতাই পৰিয়াল কেন্দ্ৰিক আজি এটা দিন হিচাপে গঢ়ি তুলিব, কিন্তু পুৰণি স্মৃতিৰ পৰা মুক্তি হৈ নতুন পথত আগবাঢ়ক আৰু সফলতা লাভ কৰক। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত গভীৰতা বাঢ়িব। প্ৰিয়জনৰ সৈতে আন্তৰিকতা আপুনি যি দেখুৱাওক। অযোগ্য আৰু অবৈধসকলে নতুন সম্পৰ্কৰ সূচনা কৰিব পাৰে আজি। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটাওক। সন্তানৰ সৈতে আনন্দ ভাগ কৰক আৰু বয়োজ্যেষ্ঠৰ স্বাস্থ্যৰ যত্ন লওক আজি। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব। গৱেষণাত সফল হ'ব। নতুন পাঠ্যক্ৰমত উন্নতি লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পানীৰ সমস্যাৰ পৰা অলপ এৰাই চলক। বিশ্ৰাম লওক আৰু সুষম আহাৰ গ্ৰহণ কৰক। আৰ্থিক ক্ষেত্ৰত সঞ্চয় বাঢ়িব। লাভৰ যোগ থাকিব আৰু ব্যয় নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত ঘৰুৱা ব্যৱসায়ত উন্নতি লাভ কৰিব। নতুন প্ৰকল্পত সফলতা আৰু সহকৰ্মীৰ সৈতে সমৰ্থন লাভ কৰিব। শুভ সংখ্যা হৈছে 2। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰৰ মন্ত্ৰ জপ কৰক আৰু গাখীৰ বা দুধ দান কৰক। ইয়াৰ পিছত ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। সূৰ্যৰ শক্তিয়ে আত্মবিশ্বাস বঢ়াব, কিন্তু অহংকাৰ এৰাই নেতৃত্বৰ সুযোগ লৈ নতুন উচ্চতা স্পৰ্শ কৰক আৰু সফলতাৰ সোৱাদ লওক। প্ৰেমৰ সম্পৰ্কিত প্ৰেমত আকৰ্ষণ বাঢ়িব। প্ৰিয়জনক প্ৰকাশ কৰক আৰু অবিবাহিতসকলে নতুন মিলনৰ সম্ভাৱনা পাব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত চমক থাকিব। সন্তানৰ সৈতে উৎসৱ কৰক আৰু বয়োজ্যেষ্ঠৰ পৰা আশীৰ্বাদ লওক। শিক্ষাৰ ক্ষেত্ৰত সৃজনীয়তাত সফল লাভ কৰিব। পৰীক্ষাত উজ্জ্বলতা আৰু নতুন বিষয়ত আপোনাৰ আগ্ৰহ আজি বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত শান্তিপূৰ্ণ থাকিব, কিন্তু হৃদয়ৰ যত্ন লওক আৰু ব্যায়াম কৰক। আৰ্থিক ক্ষেত্ৰত লাভৰ প্ৰৱাহ বাঢ়িব। বিনিয়োগত সফলতা আৰু সঞ্চয় শক্তিশালী হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত চমক দিয়ক। পদোন্নতিৰ যুগ আৰু নতুন দায়িত্ব লওক। শুভ সংখ্যা হৈছে 1। শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যৰ মন্ত্ৰ জপ কৰক আৰু ঘিউ দীপ বা প্ৰদীপ জ্বলাওক। ইয়াৰ পিছত ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বুধৰ প্ৰভাৱত শক্তি পৰিষ্কাৰ হ'ব, কিন্তু পুৰণি বোজাৰ পৰা মুক্ত হৈ নতুন দিশত আগবাঢ়ক আৰু অগ্ৰগতি লাভ কৰক। প্ৰেমৰ সম্পৰ্কত বিশ্লেষণ কৰক। প্ৰিয়জনৰ সৈতে স্পষ্ট কথা কওক আৰু অবৈধসকলে সঠিক সংগী বিচাৰিব পাৰে আজি। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত স্থিৰ থাকিব। সন্তানৰ সৈতে পৰিকল্পনা কৰক আৰু বয়োজ্যেষ্ঠৰ স্বাস্থ্যৰ খবৰ লওক। শিক্ষাৰ ক্ষেত্ৰত বিশ্লেষণতাত আপোনাৰ সফল হ'ব। গৱেষণাত নতুন আৱিষ্কাৰৰ পৰীক্ষাত শীৰ্ষস্থান লাভ কৰাৰ যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত পাচন তন্ত্ৰৰ যত্ন লওক। সুষম আহাৰ খাওক আৰু ধ্যানেৰে মন আপোনাৰ শান্ত কৰিব। আৰ্থিক ক্ষেত্ৰত সঞ্চয়ত উন্নতি লাভৰ যোগ থাকিব আৰু ব্যয় হ্ৰাস কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মত নিখুঁততা দেখুৱাওক। নতুন দায়িত্ব পাব পাৰে আজি। সহকৰ্মীৰ প্ৰশংসা লাভ কৰিব। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধৰ মন্ত্ৰ জপ কৰক আৰু তুলসীৰ পাত দান কৰক। ইয়াৰ পিছত ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। শুক্ৰৰ স্পৰ্শে ভাৰসাম্য আনিব, কিন্তু প্ৰলোভনৰ পৰা অলপ সাৱধান হৈ সম্পৰ্কত স্থিৰতা বজাই ৰাখক। নতুন সুযোগ গ্ৰহণ কৰিব। প্ৰেমৰ সম্পৰ্কিত প্ৰেমত স্পষ্টতা আহিব। প্ৰিয়জনৰ সৈতে ভাৰসাম্য ৰক্ষা কৰক আৰু অবিবাহিতসকলে আকৰ্ষণীয় আজি মিলন পাব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত সহযোগিতা থাকিব। সন্তানৰ সৈতে আনন্দ কৰক আৰু বয়োজ্যেষ্ঠৰ সৈতে কথা পাতক। শিক্ষাৰ ক্ষেত্ৰত সৃজনশীল বিষয়ত সফল হ'ব। পৰীক্ষাত ভাল নম্বৰ আৰু নতুন জ্ঞান লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক ভাৰসাম্য ৰাখক। যোগ কৰক। পানী বেছিকৈ আজি পান কৰক
আৰ্থিক ক্ষেত্ৰত ধনৰ প্ৰবাহ স্থিৰ হ'ব, লাভৰ যুগ, বিনিয়োগত সাৱধান হ'ব লাগিব। কৰ্মজীৱনৰ ক্ষেত্ৰত সহযোগিতাত সফল হ'ব, নতুন প্ৰকল্প আৰু পদোন্নতিত আপোনাৰ সম্ভাৱনা দেখা যায়। আজি পদোন্নতিৰ সম্ভাৱনা দেখা যায়। শুভ সংখ্যা আছে 6, শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ মন্ত্ৰ জপ কৰক আৰু পূজা কৰক, বগা ফুল আপুনি দান কৰক। ইয়াৰ পিছত ৰাখি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মংগলৰ তীব্ৰতাই আপোনাৰ প্ৰকাশৰ শক্তি দিব, কিন্তু সপোনৰ পৰা বাস্তৱলৈ আহি পুৰণি বোজা মুক্ত কৰিব। নতুন জীৱন আৰম্ভ কৰিব পাৰে আজিৰ পৰা। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত তীব্ৰতা বাঢ়িব। প্ৰিয়জনৰ সৈতে গোপনীয়তা ভাগ কৰক আৰু অবিবাহিতসকলে গভীৰ মিলনৰ আজি সুযোগ লাভ কৰিব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত পৰিৱৰ্তন আহিব পাৰে। সন্তানৰ সৈতে গোপন কথা শ্বেয়াৰ কৰিব পাৰে। বয়োজ্যেষ্ঠৰ সৈতে সময় কটাওক আজি। শিক্ষাৰ ক্ষেত্ৰত গভীৰ গৱেষণাত অলপ সফলতা দেখা যায়। পৰীক্ষাত শীৰ্ষ আজি স্থান লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। নতুন আৱিষ্কাৰ আজি কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত গোপন ৰোগৰ পৰা সাৱধান হ'ব লাগিব। বিশ্ৰাম লওক, সুষম জীৱন যাপন কৰক। আৰ্থিক ক্ষেত্ৰত প্ৰকাশৰ লাভ হ'ব, সঞ্চয় বাঢ়িব, বিনিয়োগত অলপ সফলতাও লাভ কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত গোপন প্ৰকল্প আজি সফল হ'ব। নতুন দায়িত্ব আৰু উন্নতিৰ আজি যোগ দেখা যায়। শুভ সংখ্যা আছে 8, শুভ সময় আছে সন্ধিয়া 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং আছে ৰঙা বা কলা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে মংগলৰ মন্ত্ৰ জপ কৰক আৰু হনুমানৰ পূজা কৰক। ধনুৰাশি। ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃহস্পতিৰ অনুগ্ৰহে ধনৰ সিদ্ধান্ত সলনি কৰিব, কিন্তু সাৱধান হৈ নতুন দিশত আগবাঢ়ক আৰু সফলতা লাভ কৰক। প্ৰেম সম্পৰ্কত প্ৰেমত দূৰদৰ্শিতা আহিব। প্ৰিয়জনৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলে লং ডিষ্টেন্সিভ ৰিলেশ্যনশ্বিপ আদিত আজি মিলন ঘটিব পাৰে। ব্যক্তি জীৱনৰ ক্ষেত্ৰত পৰিয়ালত দূৰযাত্ৰা থাকিব। সন্তানৰ সৈতে অভিযান কৰক আজি আৰু বয়োজ্যেষ্ঠৰ পৰা জ্ঞান আপুনি আহৰণ কৰক। শিক্ষাৰ ক্ষেত্ৰত দাৰ্শনিক বিষয়ত সফল হ'ব। পৰীক্ষাত উজ্জ্বল আৰু জ্ঞানৰ সন্ধান কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত যকৃতৰ যত্ন লওক, ব্যায়াম কৰক আৰু সক্ৰিয় থাকক। আৰ্থিক ক্ষেত্ৰত ধনৰ সিদ্ধান্ত লাভ আৰু সঞ্চয় বাঢ়িব আৰু বিনিয়োগত সফল হ'ব আপুনি। কৰ্মজীৱনৰ ক্ষেত্ৰত দূৰৰ প্ৰকল্পত সফল হ'ব। নতুন সুযোগ আৰু উন্নতিৰ পথ মুকলি হ'ব। শুভ সংখ্যা আছে 3, শুভ সময় হৈছে দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বেঙুনীয়া ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ মন্ত্ৰ জপ কৰক আৰু কেহেৰা দান কৰক। ইয়াৰ পিছত ৰাখি মকৰ ৰাশি। মকৰ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। শনিৰ কৰ্মাই অপ্ৰত্যাশিত লাভ আনিব, কিন্তু ধৈৰ্য ধৰি পুৰণি পৰিশ্ৰমৰ ফল লাভ কৰক। স্থিৰতা বজাই ৰাখক। প্ৰেমৰ সম্পৰ্কত দায়িত্ব বাঢ়িব। প্ৰিয়জনৰ সৈতে পৰিকল্পনা কৰক আৰু অবিবাহিতসকলে স্থিৰ মিলন পাব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ যোগ্যতা থাকিব। সন্তানৰ সৈতে দায়িত্ব ভাগ কৰক আৰু বয়োজ্যেষ্ঠৰ সৈতে সন্মান দেখুৱাওক। শিক্ষাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী পৰিকল্পনা সফল হ'ব। পৰীক্ষাৰ স্থিৰ লাভ ফল আৰু নতুন লক্ষ্য নিৰ্ধাৰণ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়ৰ যত্ন লওক, বিশ্ৰাম কৰক, সুষম খাদ্য গ্ৰহণ কৰক। আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত লাভ হ'ব, সঞ্চয় শক্তিশালী আৰু বিনিয়োগত সাৱধান হ'ব লাগিব। কৰ্মজীৱনৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী প্ৰকল্পত সফলতা লাভ কৰিব। পদোন্নতি আৰু নতুন দায়িত্ব লাভৰ যোগ দেখা যায়। শুভ সংখ্যা আছে 8, শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে কলা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ মন্ত্ৰ জপ কৰক আৰু তৈল তেল দান কৰক। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। শনিৰ পৰিৱৰ্তনে নতুন ধাৰণা আনিব, কিন্তু সমূহীয়া কামত সাৱধান হৈ অগ্ৰগতি কৰক আৰু স্বাধীনতাৰ সোৱাদ লওক। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কি হৈছে, প্ৰেমত নতুনত্ব আহিব। প্ৰিয়জনৰ সৈতে বন্ধুত্ব গঢ়ক আৰু অবিবাহিতসকলে অপ্ৰত্যাশিত মিলন পাব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ নতুন সদস্যৰ যোগ। সন্তানৰ সৈতে উদ্ভাৱন কৰক আৰু বয়োজ্যেষ্ঠৰ সৈতে আলোচনা কৰক। শিক্ষাৰ ক্ষেত্ৰত উদ্ভাৱনী বিষয়ত সফল হ'ব। পৰীক্ষাত নতুন ধাৰণা আৰু শীৰ্ষস্থান লাভ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ুৰ যত্ন লওক, ধ্যান কৰক আৰু সক্ৰিয় থাকক। আৰ্থিক ক্ষেত্ৰত সমূহীয়া লাভ হ'ব, সঞ্চয় বাঢ়িব আৰু বিনিয়োগত সফল হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত সমূহীয়া প্ৰকল্পত সফল হ'ব। নতুন ধাৰণা আৰু উন্নতিৰ পথ মুকলি হ'ব।
শুভ সংখ্যা হৈছে 4, শুভ সময় হৈছে সন্ধিয়া 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ পূজা কৰক আৰু নীলা কাপোৰ দান কৰক। ইয়াৰ পিছত ৰাশি আৰু শেষৰ ৰাশি মীন ৰাশি। মীন ৰাশিৰ সামগ্ৰিক বিশ্লেষণ বা প্ৰভাৱ। নেপচুনৰ সপোনময় শক্তিয়ে ধনৰ বোজা মুক্ত কৰিব, কিন্তু বাস্তৱত থাকি নতুন পথত আগবাঢ়ক আৰু আৰ্থিক স্থিৰতা লাভ কৰক। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত সপোনৰ দৰে মুহূৰ্ত আহিব। প্ৰিয়জনৰ সৈতে আৱেগ ভাগ কৰক আৰু অবৈধসকলে আধ্যাত্মিক মিলন পাব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত শান্তি থাকিব। সন্তানৰ সৈতে গোপন সপোন দেখক আজি আৰু বয়োজ্যেষ্ঠৰ সৈতে আধ্যাত্মিক কথা পাতক। শিক্ষাৰ ক্ষেত্ৰত সপোনময় বিষয়ত সফল হ'ব। পৰীক্ষাত সৃজনীয়তা আৰু নতুন আৱিষ্কাৰ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পানীৰ সমস্যাৰ অলপ ভাৰসাম্য ৰক্ষা কৰিব লাগিব। পানীৰ কাৰণে পানী আপুনি ভালদৰে পান কৰিব, ধ্যান কৰক আৰু বিশ্ৰাম লওক। আৰ্থিক ক্ষেত্ৰত পুৰণি বোজা মুক্ত হ'ব। আপোনাৰ লাভৰ যোগ আছে আজি, সঞ্চয়ো বাঢ়িব আজি। কৰ্মজীৱনৰ ক্ষেত্ৰত সৃজনশীল প্ৰকল্পত সফল হ'ব, নতুন সুযোগ আহিব আৰু উন্নতিৰ দিশ মুকলি হ'ব। শুভ সংখ্যা হৈছে 7, শুভ সময় হৈছে পুৱা 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া নীলা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে নেপচুনৰ মন্ত্ৰ জপ কৰক আৰু মৎস্য দান কৰক আজি। আজিৰ দিনটোৰ দৈনিক ৰাশিফল ইমানেই আছিল। আশা কৰোঁ আপোনালোক সকলোতে ৰাখি লৈ আজিৰ দিনটো ভালদৰে পাৰ হওক, তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।